হনৰ হাত দক্ষতাৰ বজাৰ দেশৰ সংখ্যালঘুৰ উন্নয়নৰ লক্ষ্যৰে অভিজাত আয়োজন হনৰ হাট গুৱাহাটীৰ সুবিশাল জাক জমকীয়া পেণ্ডেল হনৰ হাটত শনিবাৰৰ পৰা আৰম্ভ হৈছে এই বিশাল মেলাৰ হনৰ হাট গুৱাহাটীত আছে 300 বিক্ৰী কেন্দ্ৰ ৰংচঙীয়া বস্ত্ৰ বাঁহ বেতৰ সামগ্ৰী হস্তনিৰ্মিত বিভিন্ন ধাতুৰে গঢ়া বিভিন্ন সামগ্ৰীৰ বিপণী হনৰ হাটত ইয়াৰ বাদেও আছে বিভিন্ন জাতি জনগোষ্ঠীৰ খাদ্য সম্ভাৰৰ বিপণীও মেলাত বিভিন্ন ধৰণৰ বিপণীৰ লগতে প্ৰতিনিশা আয়োজন হৈছে বিভিন্ন অনুষ্ঠানৰ কিন্তু কিয় এই হনৰ হাট গুৱাহাটী এই কাৰ্যসূচী ভাৰত চৰকাৰে আয়োজন কৰি আহিছে দেশৰ সংখ্যালঘুৰ আৰ্থিক উন্নয়নৰ বাবে অনুষ্ঠানটোৰ বাবে কেন্দ্ৰীয় চৰকাৰে ব্যয় কৰি আহিছে কোটি কোটি টকা কিন্তু যেটো অনুষ্ঠান সংখ্যালঘু উন্নয়নৰ বাবে আয়োজন কৰিছে সেই অনুষ্ঠানত নাই সংখ্যালঘু উন্নয়ন সাধিব পৰা কাৰ্যসূচী অনুষ্ঠানত নাই কোনো ধৰণৰ আলোচনা চক্ৰ প্ৰতিফলিত হোৱা নাই সংখ্যালঘুৰ সমস্যা কিংবা সংস্কৃতিও মাথো বিশাল মেলা আয়োজনেৰে চৰকাৰে প্ৰচাৰ চলাইছে সংখ্যালঘুৰ উন্নয়নৰ এনেদৰে মেলাৰ দ্বাৰা সংখ্যালঘুৰ প্ৰকৃত সমস্যাক একাষৰীয়া কৰি আয়োজন কৰিছে এই হনৰ হাট ফলত অসন্তুষ্ট ৰাজ্যৰ বিভিন্ন পক্ষৰ ব্যক্তি হনৰ হাট সন্দৰ্ভত গুৰুতৰ মন্তব্য বিৰোধী বিধায়ক দেৱব্ৰত শইকীয়াৰো এতিয়া মাৰ্চ এণ্ডিং বুলি এটা কথা আছে চৰকাৰী বিভাগবিলাকৰ মাৰ্চ মাহৰ ভিতৰতে যি পইচা আছে মানে কামত আহক নাহক তলি উদং কৰিব লাগে চৰকাৰী ৰাজকোষৰ ধন আৰু তেতিয়াহে তেওঁলোকৰ অহা বছৰলৈ আকৌ এনেকুৱা কামৰ কাৰণে বাজেট পাব এতিয়া এই সময়ত মাৰ্চ মাহত 10 দিন মানৰ কাৰণে এতিয়া কৰি পেলালে এইখিনি সময়ত বিভিন্ন মানুহ বিভিন্ন কামত ব্যস্ত হৈও আছে আৰু প্ৰকৃততে আমাৰ ইয়াৰ লগতে আমাৰ ষ্টেট যি পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট বা অন্য ডিপাৰ্টমেণ্টে আমাৰো এখন প্ৰদৰ্শনীৰ ব্যৱস্থা কৰি দিব লাগিছিল তেতিয়াহ'লে কি হ'ল হয় আমাৰ যিসকলে প্ৰদৰ্শনী মেলা কৰিলে হয় তেওঁলোকে এটা আইডিয়া পালে হয় তেওঁলোকে নিজৰ বস্তুও বিকিলে হয় আৰু ইয়াত আহি তেওঁলোকৰ এক্সপ'জাৰ এটা হ'ল হয় সেই গতিকে সেই দিশত যদি আমাৰ ৰাজ্যৰ যি ইয়াৰ সংলগ্নী বিভাগ বোধ কৰোঁ সংখ্যালঘু উন্নয়ন এই সংখ্যালঘু উন্নয়ন বিভাগে কিছু কথা চিন্তা চৰ্চা কৰিব লাগিছিল অকল বাহিৰৰ বেপাৰীবিলাকক আমাৰ ইয়াত মেলি দি আমাৰ পইচাকেইটা নিয়াৰ ব্যৱস্থা কৰাতকৈ আমাৰো পইচা কিছু আইডিয়াটো ল'ব পৰা হ'লে ভাল আছিল অনুষ্ঠানটোৰ খুঁটিনাটি সন্দৰ্ভত মন্তব্য দৰ্শক আৰু বিপণীত অংশগ্ৰহণ কৰোঁতাৰো অসমৰ মাইনৰিটিৰ বহুত বস্তু ইয়াত মানে স্থান পোৱা নাই যেন পাইছোঁ মই উপলব্ধি কৰিছোঁ এতিয়া আমাৰ বাহিৰা ৰাজ্যৰ বস্তুৱেই ইয়াত বেছি হৈছে অসমৰ তুলনাত বাহিৰা ৰাজ্যৰ বস্তু ইয়াত বেছি দেখা পাইছোঁ আনহাতে ৰাইজৰ এই ওজৰ আপত্তিৰ বিপৰীতে কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী মুক্তাৰ আব্বাছ নাকভিৰ মন্তব্য डेवलपमेंट विद डिग्निटी एम्पावरमेंट विदाउट अपीसमेंट और प्रधानमंत्री जी का भारतीय जनता पार्टी का जो प्रायोरिटी है क्या है PWD एम्पावरमेंट পিছে মন্ত্ৰীগৰাকীয়ে কোৱা ধৰণে কেৱল মেলাৰ আয়োজন কৰি সংখ্যালঘুৰ উন্নয়ন সম্ভৱনে সেয়া এতিয়া চৰ্চাৰ প্ৰসংগ ভিডিঅ' জাৰ্নেলিষ্ট নীলোৎপলৰ সৈতে প্ৰস্তুতি গগৈ ৰিপৰ্ট প্ৰাগ নিউজ